ফোকাছ ভিজন নিউজৰ দৰ্শকসকলক জনাইছো জুবিন অনুৰাগীৰ বাতৰি। গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা সোণাপুৰ জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা দুগৰাকী যুৱকৰ। যুৱক দুজনে ৰাষ্ট্ৰীয় ঘাইপথেৰে পদযাত্ৰা কৰি উপস্থিত হোৱাৰ চেষ্টা জুবিন ক্ষেত্ৰলৈ। যুৱক দুজনে যোৱা 11 নৱেম্বৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিল পদযাত্ৰা। আজি আবেলি আমাৰ ফোকাছ ভিজনৰ ভ্ৰাম্যমাণ সাংবাদিক মানিক ডেকাই যুৱক দুজনক নগাঁৱত উপস্থিত হোৱা প্ৰত্যক্ষ কৰে। অহা কাইলৈ জুবিন ক্ষেত্ৰ সোণাপুৰ আহি পোৱাৰ আশা যুৱক দুজনৰ। ভিডিঅ' জাৰ্নেলিষ্ট মানিক ডেকাই পঠিয়াইছে নগাঁৱৰ পৰা এই বিশেষ প্ৰতিবেদন। ফোকাছ ভিজন নিউজৰ দৰ্শকসকলক জনাইছো জুবিন অনুৰাগীৰ বাতৰি। গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা সোণাপুৰ জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা। দুজন যুৱকে ৰাষ্ট্ৰীয় ঘাইপথেৰে পদযাত্ৰা কৰি উপস্থিত হোৱাৰ চেষ্টা জুবিন ক্ষেত্ৰ সোণাপুৰলৈ। যুৱক দুজনে যোৱা 11 নৱেম্বৰৰ পৰা আৰম্ভ কৰিছিল পদযাত্ৰা। ৰাতিপুৱাৰে পৰা কৰা পদযাত্ৰাৰ যুৱক দুজন আহি আজি উপস্থিত হয় নগাঁৱত। ভিডিঅ' জাৰ্নেলিষ্ট মানিক ডেকাই নগাঁৱত প্ৰত্যক্ষ কৰি পঠিয়াইছে আমালৈ এই বিশেষ প্ৰতিবেদন। অহা কাইলৈ জুবিন ক্ষেত্ৰ সোণাপুৰ আহি পোৱাৰ আশা যুৱক দুজনৰ। জয় জুবিন দা। আপোনালোকে ক'ৰ পৰা আহিছে? আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ দেৰগাঁৱৰ পৰা আহিছোঁ। হয়, আমি 11 তাৰিখৰ পৰা আহি আছোঁ। আজি আমি নগাঁও সোমাইছোঁ আৰু 4 দিনৰ পিছত আমি দাদাৰ জুবিনস্থলী গৈ পাম, জুবিন সমাধি ক্ষেত্ৰ গৈ পাম, জুবিন ক্ষেত্ৰত। হয়, আৰু তাতে আমাৰ দাদাৰ জন্মদিনৰ উপলক্ষে আমি গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ আজি আমি যাবলৈ চেষ্টা কৰিম। যিহেতুকে গৰম বেছি পৰাৰ বাবে অকণমান জিৰাই ল'লোঁ। এতিয়া আমি পিছবেলা ৰ'দটো কমি গ'ল যিহেতুকে এতিয়া আমি বহুত দূৰ যাব পাৰিম আৰু লগ পাই আমাৰ বহুত ভাল লাগিলে। হয়। এনেকৈ আমাৰ মৰম আশীৰ্বাদ কৰি থাকিব। বৰ্তমান আমনি পালে, এনেকৈ আমাক উৎসাহ দি থাকিব। বৰ্তমান নগাঁও আমনি আহি পালে। হয়, নগাঁও আমনি পাৰ হৈছোঁ। আজি আমি পুৰণি গুদাম পাৰ হৈ যাম। হয়, আমাৰ পুৰণি গুদাম 16 কিলোমিটাৰ। আমি পুৰণি গুদাম পাৰ হৈ নগাঁও বাইপাছৰ আশে-পাশে ধন্যবাদ। ঠিক আছে।